সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। जब लग गुरु मिले ना साचा, तब लग गुरु करो 10 पाचा। गुरु সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতা শাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ ক'ৰ পৰা আহিছে? মই গোলাঘাট, অসম। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল?
29/5/2022 চনত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতো বিভিন্ন ধৰণৰ ভক্তি সাধনা, যেনেকৈ আমাৰ দেউতা এইটো কি বুলি কয় শিৱৰ পূজাৰী আছিলে, শিৱ ভক্ত আছিলে, আৰু সেইটো হিচাপতে ময়ো শিৱ ভক্ত আছিলোঁ। লাহে লাহে আহি পেলাই আকৌ আমি শংকৰ সংঘত আহিলোঁ, দেউতাও ঢুকালে। তো শংকৰ সংঘততো বিশেষকৈ কৃষ্ণক শ্ৰেষ্ঠতা দিয়া যায়, আৰু শাস্ত্ৰবিলাকতো চালোঁ, আমি সেইমতে কৃষ্ণৰ ভক্তিও কৰিলোঁ। কিন্তু মোৰ দিনক দিনে যিটো পৰিস্থিতি হৈ আহিলে, মই ধৰিবই নোৱাৰিলোঁ বছৰৰ পাছত বছৰ কেনেকৈ গৈ 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 মানে ইমান এটা বেয়া পৰিস্থিতি হ'ল, আৰ্থিক সংকটত ভুগিবলগীয়া হ'ল। ধৰক মানে বেমাৰ আজাৰ ৰোগ ব্যাধিৰ পৰা বাচিব নোৱাৰা অৱস্থা হ'লোঁ, আৰু দেউতাৰ মৃত্যুৰ আগত কৈছিলে যে বিয়াখন বিয়াও পাতিলোঁ, মানে এটা জৰাজীৰ্ণ অৱস্থা প্ৰাপ্ত হৈছিলোঁ মই সেইটো সময়ত। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? তাৰমানে কথাটো এনেকুৱা ধৰণৰ হ'ল যে কৰোণাৰ সময়ত আমি যিবিলাক কাম কৰোঁ, সকলো কাম কৰা মানুহবিলাকতো ঘৰত বহি গৈছিলে, আৰু ঘৰত বহাৰ লগে লগে আমাৰ মনতো এটা ভাৱ হৈছিলে, কৰোণাত ইমান মানুহ মৰি গ'ল, সিমান মানুহ মৰি গ'ল, ক'ত কিমান মানুহ মৰিছে কোনো হিচাপেই নাই। মিডিয়াৰ যুগ, সকলোখিনি কথা গম পোৱা যায়। তো আমাৰো এটা সৰু মগজৰ মানুহ, আমিও বুজা নাছিলোঁ। গতিকে আমি চাৰ্চ কৰিছিলোঁ যে কোনোবা গুৰু থাকিব পাৰে, বা কোনোবাটো পৃথিৱীতটো বিশ্বত ভগৱান থাকিব পাৰে, গতিকে কোনোবা ভগৱানৰ ওচৰত বা কোনোবা গুৰুৰ ওচৰত তাৰ কিবা প্ৰতিকাৰ পাওঁ নেকি। সেইকাৰণে কি কৰিছিলোঁ, মোবাইলত মানে চাৰ্চ কৰি অকল মানে গুৰুসকলৰ সৎসং শুনিছিলোঁ। আৰু সৎসং শুনোতে কি হ'ল, বহুত গুৰু শুনিলোঁ, সতপালজী মহাৰাজৰ বহুতখিনি সৎসং শুনিছিলোঁ, প্ৰবচন শুনিছিলোঁ। তাৰপিছত আকৌ কেনেবাকৈ এবাৰ ৰামপালজী মহাৰাজৰ সৎসং শুনিলোঁ। ৰামপালজী ঠিক আছে, ৰামপালজী মহাৰাজৰ সৎসং শুনো, কোননো এখেত কি কথা। তেতিয়া তাত দেখিলোঁ যে মানে কিবা ৰোগ ব্যাধিবিলাকৰ কথা কয়, আৰু ৰোগ ব্যাধি নাইকিয়া হৈ যায়, কেঞ্চাৰ নালাগে, কেঞ্চাৰ বাপেক হ'লেও ভাল হৈ যাব, এনেকুৱাবিলাক কথা শুনি পেলাই মই আকৰ্ষিত হ'লোঁ। কথাটো কি বা কোনে কৈছে, কোন হয় এওঁ, তাত জানিব বিচাৰোঁতে সেই একেটা সৎসংগতে মই বাৰে বাৰে শুনিছিলোঁ। শুনি পেলাই মানে মই আপ্লুত হৈছিলোঁ যে কিবা নহয় কিবা এটা কথা আছে, কিন্তু অধ্যয়ন কৰিব লাগিব। আৰু অধ্যয়ন কৰাৰ পৰৱৰ্তী সময়ত মই গম পালোঁ যে এওঁ পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ ৰামপালজী মহাৰাজ। তাৰপিছত এখেতৰ লগত নাম দীক্ষা ল'বৰ কাৰণে মই যথেষ্টখিনি চেষ্টা কৰিছোঁ যদিও নাজানো। লাষ্টত গৈ পেলাই কি হ'ল, তাত মানে নম্বৰ আহে, সৎসংগৰ তলত যিটো নাম্বাৰ আহে, নাম্বাৰত কণ্টেক্ট কৰিলোঁ। নাম্বাৰত কণ্টেক্ট কৰোঁতে ক'ৰবাত বাহিৰত লাগিলে, মই পাহৰি গৈছোঁ। কিন্তু তেখেতসকলে আমাক অসমৰ নাহৰকটীয়া সতলোক আশ্ৰমৰ এড্ৰেছটো দিছিলে, আৰু নাহৰকটীয়া সতলোক আশ্ৰমৰ এড্ৰেছটো দিয়াৰ লগে লগে মই কৰোণাৰ সময়ত তেতিয়া অনলাইন যোগে মই নাম দীক্ষা লৈছিলোঁ। অনলাইন যোগে নাম দীক্ষা লোৱাৰ লগে লগে মানে আমাৰ বিশেষকৈ মোৰ এটা সমস্যা আছিল কি, মোৰ মাৰ মানে ডিঙিত মানে খাব নোৱাৰা বেমাৰ একেটা সময়তে। পৰিস্থিতি ভয়ানক পৰিস্থিতি, তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয়, একদম মানে এইটো ছুইচাইড টেণ্ডেঞ্চিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ। আৰু যেতিয়া দেখিলোঁ মাৰ এইফালে ডিঙিত লাগি লাগি ধৰে, খাব নোৱাৰোঁ, সেই সময়ত ডাক্তৰৰ ওচৰলৈ নিব নোৱাৰোঁ। আৰু মই কি কৰিছোঁ, তেতিয়া মই বেটেৰী ৰিক্সা চলাম, এটা অপশ্যন আছিল যে আমাৰ গাঁৱৰ যিগৰাকী আশাকৰ্মী কিবা এটা ইমাৰ্জেঞ্চি কামত, মই আগতেও তেখেতৰ ভাড়াটো মাৰোঁ, গতিকে মোলৈ আহিলে আমি কি কৰোঁ, মই এটা সুবিধা পাওঁ মানে হস্পিটেল যাবৰ কাৰণে। গতিকে হস্পিটেল যাবলৈ যাওঁতে আশাকৰ্মীক লগত লৈ যাওঁতে মোৰ মাকো লৈ যাওঁ। তাৰমানে তো মাক যেতিয়া লৈ যাওঁ, ডক্টৰে অকণমান নিগেটিভ হেৰিতে ক'লে যে আপুনি এটা কথা, বয়সস্থ হ'ল আৰু তেখেতক এনেকৈ BNC টেবলেটকেইটা খুৱাব, আৰু পৰাপক্ষত আপুনি এটা ভিটামিন খুৱাব, আৰু পাৰিলে আপুনি যোৰহাট বা গুৱাহাটী মেডিকেল কলেজত টেষ্ট এটা কৰাই ল'ব। তেখেতৰ ডিউটিটো ঠিকেই কৰিলে, কিন্তু পৰিস্থিতি ইমানে ভয়ানক, মানুহে ওলাব নোৱাৰে, ক'লৈ যাব। তেতিয়া এই সৎসংটো যিটো শুনিছিলোঁ, মই সৎসংটো শুনাৰ কাৰণে মই গুৰুত্ব দিছিলোঁ যে গুৰুজী ৰামপালজী মহাৰাজৰ সৎসংগত এইখিনি কথা কৈছিলে। কোৱাৰ কাৰণে মই এই কথাখিনি মানে মোৰ নিজৰ ভগতমতীক কৈছিলোঁ যে ভগতমতী, এটা কথা ৰামপালজী মহাৰাজে কৈছে কেঞ্চাৰ ভাল হৈ যাব, ইটো বেমাৰ ভাল হৈ যাব যদি সৎভক্তি কৰা যায়, তেতিয়াহ'লে এনেকুৱা। মোৰ ভগতমতীয়েও মানে কথাটো মানে তেতিয়া বুজা নাই, আৰু মোক ওলোটাই গালিহে দিছিলে। কিন্তু হ'লেও কিন্তু মই নীতি নিয়মৰ মাজেদি যাবলৈ বিচাৰিছিলোঁ, কিবাটোতো অপশ্যন হ'ব। এইফালে কৰোণাৰ ছিজন, মানুহ মানে মৃত্যুৰ ওপৰত কোন মৃত্যু মানে এইটো ক'বই নালাগে, আপোনালোকে জানে। তাৰপাছত মই অনলাইন যোগে দীক্ষা লৈ পেলাই সেইমতে ভক্তি কৰিলত মাৰ কিন্তু ঐশ্বৰিক শক্তিভাৱে আচৰিতভাৱে ভাল হৈছিলে। মই বহু দিনলৈকে বিশ্বাস কৰা নাছিলোঁ যে মাৰ সঁচাকৈ ভাল হ'ল বুলি। আৰু মোৰ মাইকী মানুহ ভগতমতী তেতিয়া ভগতমতী হোৱাই নাছিল, জগতমতী আছিলে। আৰু তেখেতক মই যেতিয়া ক'লোঁ যে চোৱা, তুমি এটা কথা মন কৰিছানে বাৰু, মায়ে খাব পাৰিছে বোলে, কথাটোতো হয়, খাবতো পাৰিছে, আৰু তুমি কি বুলি ভাবা বোলে, এইটো আচৰিত কথা, আগতেতো খাব নোৱাৰে। আমাৰ একেলগে বহি পেলাই খাওঁতেও তাৰমানে আমাৰ বমি হৈ যায়, কাৰণ কেলৈ তেওঁৰ মোৰতো নিজৰ মা, তেওঁতো এতিয়া পটককৈ শাহু আই হৈ গ'ল, অকণমান বমি খুব কৰাৰ লগে লগে সকলোৱে এইটো টেণ্ডেঞ্চি সহ্য কৰিব নোৱাৰে, গতিকে তেওঁৰ বমি আল্টিমেটলি আমাক খোৱাৰ সমস্যা হৈ যায়। অৱশেষত গৈ পেলাই সেই সমস্যাটো দূৰ হ'লত তাকো এই
অজ্ঞানী দাসে বহু দিনৰ পাছতহে গম পাইছোঁ যে সদগুৰু ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লৈ পেলাই যিটো প্ৰথম মন্ত্ৰ দিছিলে সেই মন্ত্ৰটো মানি লত মোৰ এইখিনি লাভ হৈছিলে বুলিও বহুত দেৰিকৈ গম পালোঁ তাৰ পাছত গৈ বহু দিনৰ পাছত ভগতমতীটো দেৰিকৈ আহিছে কিন্তু প্ৰথম পৰ্যায়টো মোক ইগনোৰ কৰিছিল এইটো কথাৰ কাৰণে কাৰণ কেলে আমাৰ ৰামপালজী মহাৰাজৰ চৰণলৈ অহাৰ পাছত কিছুমান নীতি নিয়ম মানিবলগীয়া হয় আৰু মইতো ধৰক বেটেৰী ৰিক্সা চালক আমি ধৰক কেনেকুৱা ধৰণৰ অকণমানটো মদ পানী খোৱাৰ তাত হেৰিটো থাকেই আমি খাওঁ আৰু সেইখিনি নীতি নিয়ম মই অকল মাতৃৰ কাৰণে এৰি দিছিলোঁ কাৰণ তাত নীতি নিয়মখিনি মানে মোবাইলত চেণ্ড কৰি দিছিলে চেণ্ড কৰোঁতে কিছুমান মানিবলৈ দিগদাৰ কিন্তু মোৰ উপায় নাই মোৰ ট্ৰিটমেণ্টো কৰিব নোৱাৰোঁ আৰু এইফালে মাতৃৰ অৱস্থাটো বেয়া গতিকে মই মানি লৈছিলোঁ সহ্য কৰি লৈছিলোঁ আৰু তাকে দেখি ভগতমতীয়ে ভাবিছিলে যে তেতিয়াতো জগতমতী আছিলে যে জগতমতীয়ে ভাবিছে যে এইটো কেনেকৈ সম্ভৱ মোৰ মানুহজনে মদ নোখোৱাটোহে আচৰিত হৈছিলে খোৱাটো আচৰিত নাছিলে ছাৰ আপুনি জনালে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যিবিলাক সমস্যা আছিলে আপোনাৰ মা মৃত্যুৰ সৈতে যুঁজি আছিলে আহাৰ খাব পৰা নাছিলে সেই সমস্যাটোৰ পৰা পৰিত্ৰাণ পালে আৰু লগতে আপুনিও বিভিন্ন বেমাৰৰ পৰা পৰিত্ৰাণ পাইছে আৰু বৰ্তমান আপুনি সুস্থ আৰু তেখেতৰ সাধনা কৰি সুখী অনুভৱ কৰিছে এই ক্ষেত্ৰত ছাৰ কেনেকৈ সম্ভৱ এজন সন্ত তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে যে ইমানবিলাক লাভ পাবলৈ আপুনি সক্ষম হৈছে আচলতে আপোনালোকৰ সদগুৰু ৰামপাল গুৰু মহাৰাজে কেনেধৰণৰ ভক্তিবিধি আপোনালোকক প্ৰদান কৰে আচলতে কথাটো হ'ল কি এইটো মানে এইটো কি আপোনাৰ অন্ধবিশ্বাস নহয় মই এইটোৰ ওপৰত ষ্টাডিও কৰিছোঁ কেলে ষ্টাডি কৰিছোঁ মই একফালৰ পৰা তেখেতৰ চৰণত গৈছোঁ একফালৰ পৰা মই বিচাৰ কৰি চাই আছোঁ যে এওঁ সদগুৰু হয় সদগুৰুটো বহুত আছে ন ভাৰতবৰ্ষত ধেমালি সদগুৰু আছে নেকি সদগুৰু এনেকৈ কৈ থকা হয় তো বিভিন্ন ধৰণৰ সদগুৰু আছে ন এতিয়া আমাৰ গাঁৱত কি হৈছে মই আপোনাক অকণমান ডিটেইলছ কওঁ আমাৰ গাঁৱত মানে মই এটা কথা কনফাৰ্ম হৈছিলোঁ যে মই যেনেকৈ শংকৰ সংঘত আছিলোঁ বা বামুণীয়া সমাজত আছিলোঁ তাৰ পৰা যে মোৰ লাভ হোৱা নাই সেই কথাটো মই ইণ্টাৰনেলি গম পাওঁ আৰু মই ডিক্লেয়াৰ কৰিব বিচৰা নাই কিন্তু মই কথাৰ প্ৰসংগত ক'বলগীয়া হৈছে কিন্তু মই জানিছিলোঁ যে কোনোবা এজন সদগুৰু চৰণলৈ যাব লাগিব কিন্তু মই এটা কথা কনফাৰ্ম আছিলোঁ যে আমাৰ গাঁৱত মানে মানৱ ধৰ্ম আছে তো মানৱ ধৰ্মৰ সতপালজী মহাৰাজে পূৰ্ণগুৰু বুলি ভাবিছিলোঁ আৰু তেখেতৰ সেই সমাজখনৰ লগতো যোগাযোগ কৰি মানে ঠিক যাওঁ অৱস্থাতে কৰোণাৰ কাৰণে বন্ধ হৈ গ'ল যাব নোৱাৰা হ'লোঁ কিন্তু মোক গুৰুজীয়ে দয়া কৰিলে যে মই তাত নগ'লোঁ যোৱা হ'লেতো মোৰ মৃত্যু আছিলে কাৰণ সেই সময়ত মই ৰামপালজী মহাৰাজৰ সৎসংগটো শুনাৰ পাছত মোৰ মোটিভেট হ'ল যে ৰামপালজী মহাৰাজ পূৰ্ণব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ হয় আৰু মই এখন জ্ঞান গংগা কিতাপ তাত যিটো এডভাৰটাইজ আহে এডভাৰটাইজৰ পৰা মই জ্ঞান গংগা কিতাপখন কালেকশ্যন কৰিবলৈ বিচাৰিলোঁ কিন্তু মোৰ কিবা সৌভাগ্য আছিলে মোৰ লগৰ এজনে বেটেৰী চালক এজনে ক'লে যে এই দীপক দা বোলে এই 3খন কিতাপ কোনোবা গাড়ীয়ে দি থৈ গৈছে আপুনি অকণমান পঢ়া শুনা মানুহ আপুনিয়ে পঢ়িব দিয়ক মই পটককৈ লৈ আহিলোঁ মই দেখিলোঁ ভাল সেই কিতাপখন মই তেনেকৈ পাইছিলোঁ আৰু সেই জ্ঞান গংগা কিতাপখন যেতিয়া মই ঘৰত গৈ পেলাই অধ্যয়ন কৰিছিলোঁ অধ্যয়ন কৰি বাৰ মই সৎসংগ শুনিছিলোঁ একেটা সৎসংগতে কেইবাবাৰো শুনিছোঁ শুনি পেলাই মই কনফাৰ্ম হৈছিলোঁ যে আমাৰ যিটো ভক্তি সাধনাটো সকলোৱে কৰিছে কাৰো গাত দুখ নাই কিন্তু কথা হৈছে কি আমাৰ ভক্তি সাধনাটো ব্ৰহ্মা বিষ্ণু আৰু শিৱলৈকেহে সীমাবদ্ধ কিন্তু ব্ৰহ্মা বিষ্ণু শিৱৰ ওপৰৰ জ্ঞানটো আমাৰ হাতত নাছিলে কাৰণ শংকৰ সংঘনটো মই কৃষ্ণক ভকতি কৰিছিলোঁ তাতোতো কিছুমান শ্লোক মানে মোটামুটি মনত আছে ধৰক গতিকে সেই কৃষ্ণলৈকেতো আমাৰ ভক্তি ঠিকেই আছে কিন্তু কথা হ'ল কি ব্ৰহ্মা বিষ্ণু শিৱৰো পিতৃ মাতৃ আছে আমাৰ অসমীয়া সমাজৰ বা আমাৰ হিন্দু সমাজৰ সৎগ্ৰন্থবিলাকত সেই কথাখিনি উল্লেখ আছে কিন্তু উল্লেখ আছেহে আছে আমি যদিও পাঠ কৰিছিলোঁ এই কথাটো আমি মানে সৎগুৰুৰ অভাৱত গম পোৱা নাছিলোঁ তেতিয়া কি হৈ গ'ল আমি গম পালোঁ যে ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ কাল ব্ৰহ্ম আৰু মাতৃ হ'ল দুৰ্গা এইটো মই কোৱা কথা নহয় এইটো শাস্ত্ৰত প্ৰমাণ আছে আৰু এই শাস্ত্ৰ প্ৰমাণিত কথাটো ৰামপালজী মহাৰাজে সৎসংগত কৈছে গতিকে মই কেনেকৈ ইয়াক না বুলি ক'ব পাৰোঁ আৰু লাহে লাহে যিটো মই এতিয়া মোৰ যিখিনি বাধা বিঘিনি আছিলে যেনেকৈ মোৰ ইনকম চ'ৰ্চটো কম আৰু সেই সময়ত গোটৰ পইচাবিলাক কি হৈছিলে 2-3টাৰ পৰা গোটৰ পৰা পইচা পাইছিলোঁ অজ্ঞানী মানুহ কাৰণ পইচা লৈছিলোঁ তাক ঘূৰাবলৈ যাওঁতে যথেষ্ট কষ্ট হৈছিলে ইনকাম চ'ৰ্চ কম আছিলে গতিকে এসময়ত কি হৈছিলে হঠাৎ লকডাউন হ'ল আৰু হঠাৎ আমাৰ চব ফালৰ পৰা ইনকাম চ'ৰ্চ বন্ধ হ'ল আৰু সেইখিনি কি হৈ গ'ল আকৌ লাহে লাহে দিবলৈ যাওঁতে সুতৰ পইচা আনিবলগীয়া হ'ল সুতৰ মানুহে পইচা দিছিলে আল্টিমেটলি এনেকুৱা এটা পৰ্যায় পালেগৈ লাষ্টত গৈ পেলাই না মই সুতৰ পইচা দিব পাৰোঁ না মই গোটৰ পইচা দিব পাৰোঁ আল্টিমেটলি মোৰ চুগাৰ হৈ গ'ল মই চুগাৰ পেচেণ্ট হৈ গ'লোঁ মই চুগাৰটো হ'ব নালাগিছিলে কিন্তু ইমান টেনশ্যনত থাকিবলৈ আৰু নতুনকৈ বিয়া বাৰু পাতি আনিছোঁ ঘৰৰ ফালৰ পৰা টেনশ্যন তাতোতকৈ ডাঙৰ কথা কি যে মোৰ থাকিবলৈ স্থানেই নাই এইটো শুনিলে আপোনালোক আচৰিত হ'ব মোৰ ঘৰলৈ আহিলে গম পাব বা মোৰ গাঁৱলৈ আহিলে গম পাব যে মই থাকিবলৈ স্থান নাই মই লোকৰ ঘৰৰ মানে ভগা চিগা ঘৰত এটা আছিলোঁ
কিন্তু তাৰ পৰা গুৰুদেৱে মোক সংস্থাপন দিলে আৰু ৰামপালজী মহাৰাজৰ সেই সৎসং শুনাৰ পাছত ৰামপালজী মহাৰাজে লিখা সেই অমৃত জ্ঞানপূৰ্ণ জ্ঞান গংগা কিতাপখনৰ পৰা যিখিনি জ্ঞান এই দাসে অৰ্জন কৰিছিলে সেই জ্ঞানখিনিক মানি চলিলোঁ কাৰণে আজি আপোনালোকৰ সন্মুখত মই এই ইণ্টাৰভিউ দিব পৰা পৰ্যায়ত আছোঁ। আপোনালোকে মোক এনেকৈ হয়তো দেখিলে ধৰিব নোৱাৰিব পাৰে, কিন্তু মোৰ অৰিজিনেলি মোৰ যিটো অৱস্থা আপোনালোকে মোৰ ঘৰত আহিলে গম পাব। ছাৰ, আপুনি যথেষ্ট পৰিমাণে লাভ পাইছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে। কিছু সময় আগতে ক'লে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ যি জ্ঞান গংগা নামৰ পুথিখন, তাত আপুনি প্ৰমাণ পালে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশবান হয়, তেখেতলোকৰ অজৰমৰ নহয়, তেওঁলোকো নাশবান। গতিকে এই ক্ষেত্ৰত ছাৰ, আমাৰ পৰম্পৰাগত যি ভক্তি সাধনা যিসকল ধৰ্মগুৰুৱে আমাক প্ৰদান কৰি আহিছে হিন্দু সমাজত প্ৰচলিত, তেওঁলোকে এই কথাষাৰ ছাৰ কেনেকৈ মানি ল'ব? কথাটো কি হৈছে, আমাৰ হিন্দু ধৰ্ম শাস্ত্ৰতেই সেইটো কথা লিখা আছে, এইটো নতুনকৈ ঘপককৈ অহা কথা নহয়। গতিকে সদগুৰুৰ অভাৱত সেই জ্ঞানটো লুকাই আছিলে। মই যেতিয়া অধ্যয়ন কৰিলোঁ তাৰপিছত গম পালোঁ কেনেকৈ আমাৰ গীতা, শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 আৰু শ্লোক নম্বৰ 1, 2, 3, 4 আপোনালোকে এতিয়া খুলি চাওক, কোনো আপত্তি নাই। শ্ৰীমদ ভাগৱত গীতা শ্লোক নম্বৰ 15 অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1, 2, 3, 4 তাত সম্পূৰ্ণকৈ উল্লেখ আছে যে সদগুৰু কেনেকুৱা আৰু কেনেকুৱা হোৱা উচিত আৰু কোনজনক সদগুৰু বুলি ধৰা যায়, আৰু যিজনে আহঁত গছজোপাৰ মূলৰ পৰা শিপাৰ পৰা মূললৈকে পাতলৈকে যিজন গুৰুৱে সম্পূৰ্ণ বিস্তাৰিত ৰূপে বৰ্ণনা কৰিব পাৰে সেইজনে সদগুৰু। সেইটোতো আমাৰ গীতা শাস্ত্ৰত আছে ন, সেইটোতো অন্যত নহয়। আমাৰ গীতা শাস্ত্ৰখনত অধ্যায় নম্বৰ 15 শ্লোক 1, 2, 3, 4 আপোনালোকে এবাৰ চাই লওক, চাই পেলাই আপোনালোক কনফাৰ্ম হওক। কনফাৰ্ম হৈ পেলাই আমাৰ পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ ৰামপালজী মহাৰাজ সদগুৰুদেৱৰ চৰণত আহি পেলাই আপোনালোকৰ নিজৰ জীৱন কল্যাণ সাধন কৰক। আমি ব্ৰহ্মা বিষ্ণু শিৱতে আবদ্ধ আছিলোঁ, কোনো কথা নাই, অন্ততঃ সেইকণলৈকেতো আছিলোঁ। বৰ্তমান তেওঁ সম্পূৰ্ণ পূৰ্ণ গুৰুৰূপে আহিছে। আৰু মই কোৱা কথাটো বিশ্বাস যদি নহয়, জ্ঞান গংগা পুথিখন পঢ়ক। জ্ঞান গংগা পুথিত যিখিনি শ্লোক নাম্বাৰ আছে ক'ৰবাৰ বেলেগৰ নহয়, আমাৰ অতি আদৰৰ অতি শ্ৰদ্ধাৰ শ্ৰীমদ ভাগৱত গীতা শাস্ত্ৰতে উল্লেখ আছে। আৰু আমাৰ বাকী কিছুমান শাস্ত্ৰতো উল্লেখ আছে যে দৃশ্যমান গুৰুৰ দ্বাৰাহে মানে আমাৰ মোক্ষম প্ৰাপ্তি হোৱা সম্ভৱ, কিন্তু দৃশ্যমান গুৰু বিচাৰিব লাগিব। আমি মানৱ জীৱন এই কাৰণেই পাইছোঁ যে কমচে কম আমাৰ মানৱ জীৱনত আমি ভক্তি কৰি পেলাই পূৰ্ণ মোক্ষম প্ৰাপ্তি যাতে হ'ব পাৰে, গতিকে সেই জ্ঞানটো মানৱ জীৱনতহে পোৱা যায়। গতিকে এতিয়াও সময় আছে, আপোনালোকে বিচাৰ কৰি চাওক। মোৰ দুখ হৈছিল, মোৰ মৃত্যুৰ পৰ্যায় আছিলে, মানে এনেকুৱা হৈছিলে ছুইচাইড টেণ্ডেঞ্চিৰ পৰ্যায়ত আছিলে, গতিকে সেইকাৰণে হয়তো মই চালোঁ, নহ'লে মই অজ্ঞানীও হয়তো নাচালোহেঁতেন। গতিকে আপোনালোকৰ এতিয়া যথেষ্ট হয়তো ভাল দিন চলি আছে, এই ভাল দিনৰ সময়তে আপোনালোকক চাবলৈ মোৰ এই দাসৰ ফালৰ পৰা মানে আপোনালোকক সেৱা ধৰিছোঁ। আৰু ছাৰ, আপোনাৰ পৰা আৰু এষাৰ কথা আমি জানিব বিচাৰিম। যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে বহুতে কয় যে গুৰু সলনি কৰিলে পাপ হয়, গুৰু সলনি কৰিব নাপায়। এই ক্ষেত্ৰত ছাৰ, আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে, পূৰ্বতে হয়তো আপুনি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰি আহিছিলে, এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে যে গুৰু সলনি কৰাটো পাপ নেকি? প্ৰথম কথাটো হ'ল গুৰু সলনি কৰাটো পাপ নহয়, কিন্তু কথা হৈছে কি, এইটো হিন্দু সমাজত এটা প্ৰচলিত নিয়ম আছে বাৰু, আৰু এইটো পৰম্পৰাগত নিয়ম। গতিকে কিছুমান পৰম্পৰা আমি সময় সাপেক্ষে এৰিবও লাগিব। এতিয়া যেনেকৈ এতিয়া মোৰ জ্বৰ পানী লগা হ'ল, ভাল হোৱা নাই, মই ডাক্তৰৰ ওচৰলৈ গ'লোঁ, গতিকে ডাক্তৰে মোক জ্বৰ পানী লগাৰ দৰৱ দিলে। কিন্তু যদি মোৰ কেঞ্চাৰ হৈ যায়, তো সেই ডক্টৰজনে কি, আমাৰ লোকেল ডক্টৰজনে কি কৰিব? তেওঁ ট্ৰিটমেণ্ট কৰি নাথাকে নহয়, তেওঁতো ৰেফাৰ দিব, ৰেফাৰ টু গুৱাহাটী মেডিকেল কলেজ, ৰেফাৰ টু যোৰহাট মেডিকেল কলেজ বা ডিব্ৰুগড় মেডিকেল কলেজলৈ তেওঁ ৰেফাৰ দিব। তেওঁতো সেইটো ভাল কামেই কৰে যে মোৰ হাতত নাই। গতিকে আমি যিজন গুৰুৰ পৰা লাভ পাব পাৰোঁ, সেইজন গুৰুক আমি ভালকৈ চালি জাৰি চাই, এনেই নহয় বোলে আজি এজনত কালিতে, সেইটো নহয়। আমি যিজন গুৰুৰ পৰা লাভ পাব পাৰোঁ, সম্ভাৱনা আছে, শাস্ত্ৰ অনুকূল ধৰ্ম সাধনা দিছে, তো সেইজন গুৰুৰ ওচৰলৈ যোৱাত কেনেকৈ মানে পাপ হ'ব পাৰে? এইটোতো পৰম্পৰাগত সম্পূৰ্ণ মিছা কথা এইটো, মই ভাবোঁ। কাৰণ মই শিক্ষিত যুৱক হিচাপে আমাৰ সমাজলৈ সেইটো বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ যে আমাৰ যিখিনি এডুকেটেড ল'ৰা ছোৱালী, তেওঁলোকে পঢ়ি চাওক না, কমচে কম তেওঁলোকে গম পাব। ছাৰ, যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে পূৰ্বৰ পৰাই আমাৰ যিবিলাক ভক্তি সাধনা কৰি আছে, সেইসকল ধৰ্মগুৰুও আমাৰ শাস্ত্ৰৰ মতে হয়তো ভক্তি বিধি প্ৰদান কৰি আছে। এই ক্ষেত্ৰত ছাৰ আৰু এটা কথা জানিব খুজিম, বৰ্তমানৰ যিসকল ধৰ্মগুৰু আছে আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰুৰ মাজৰ যি ভক্তি বিধি সাধনা, ইয়াৰ মাজত আচলতে পাৰ্থক্য কি? বাকী ধৰ্মগুৰুসকলে ব্ৰহ্মা বিষ্ণু শিৱলৈকেহে দেখুৱায়,
কিন্তু আমাৰ ৰামপালজী মহাৰাজে শাস্ত্ৰসন্মত বিধি অনুসৰি ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ মাতৃ আৰু সেই পিতৃ মাতৃৰ আদি যি শক্তি আমাৰ পূৰ্ণব্ৰহ্ম কবিৰ চাহেব তথা বৰ্তমান ৰামপালজী মহাৰাজ আছে তেখেতৰ বাৰ্তাটো দিয়ে সেইটোৱে হ'ল মেইন কথা আৰু সেইটো শাস্ত্ৰ অনুকূল শাস্ত্ৰৰ নীতি নিয়মৰ মতে হয় এনেই কোনোবাই কৈ দিলে বা মই কৈ দিলোঁ তেনেকুৱা নহয় আপোনালোকে নিজৰ শাস্ত্ৰখনকে ভালকৈ নিজেই চাওক তেতিয়া ওলাই পৰিব সেইটো কথা সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তিবিধি প্ৰদান কৰে নে অন্য শাস্ত্ৰৰ আধাৰ লৈ আপোনালোকক ভক্তিবিধি প্ৰদান কৰে সন্ত ৰামপালজী মহাৰাজে গোটেই বিশ্বৰ যিখিনি পবিত্ৰ শাস্ত্ৰ সকলো শাস্ত্ৰৰ জ্ঞান সকলো ধৰ্মৰ মানুহকেই দিব বিচাৰে কিন্তু লোৱাটো আমাৰ মানৱ সমাজৰ কথা এতিয়া তেখেতে যে হিন্দু ধৰ্মশাস্ত্ৰৰ কথাই কৈছে তেনেকুৱা নহয় হিন্দু ধৰ্মশাস্ত্ৰৰ কথাখিনি কৈছে আমাৰ পবিত্ৰ কুৰাণ শৰীফৰ কথাও তেখেতে ব্যাখ্যা কৰিছে পবিত্ৰ বাইবেলৰ কথাও ব্যাখ্যা কৰিছে তো তাততো ভুলটো আজিলৈকে কোনো গুৰুৱে দেখুৱাই দিব পৰা নাই আমি যেতিয়া ষ্টাডি কৰিছোঁ বা চাইছোঁ বা তাক মিলাই কৰি চাইছোঁ তেতিয়াতো সম্পূৰ্ণ গোটেই পৃথিৱীৰ মানৱ জাতি হ'ল এক মানৱ সমাজ এই কথাটো বাকী ধৰ্মগুৰুৱে কোৱা মই নেদেখোঁ বাকী ধৰ্মগুৰুৱে ক'লেও তাক সফল ৰূপায়ণ কৰাটো মই নেদেখোঁ এতিয়া আমাৰ সন্ত ৰামপালজী মহাৰাজে এই কথাটো সম্পূৰ্ণৰূপে যেনেকৈ তেখেতে শাস্ত্ৰসন্মতভাৱে দেখুৱাইছে তেনেকৈ প্ৰমাণ কৰিছে তেনেকৈ ভকতৰ মানে আপোনাৰ লাভালাভো হৈছে যেনেকৈ মই আপোনালোকৰ সন্মুখত আজি থিয় হৈ পেলাই ক'ব পৰা হৈছোঁ এই দাসৰ কি গতি আপোনালোকে ৰিয়েলিটিটো জানিবলৈ হ'লে আপুনি ওচৰ পাজৰ হ'লে মোৰ ঘৰলৈ আহিলে গম পাব নিশ্চয় আপোনালোকে তেতিয়া বুজিব যে আচলতে পূৰ্ণব্ৰহ্ম কবিৰ চাহেব কোন কবিৰ চাহেব বুলি কোৱাৰ লগে জমক উঠি পৰে যে কবিৰ চাহেব কোন ক'ৰ পৰা আহি গ'ল আৰে এইটো আমাৰ শাস্ত্ৰতে আছে আমাৰ হিন্দু ধৰ্মশাস্ত্ৰত লিখা আছে চাবতো লাগিব কমচে কম পৰম্পৰাটোৰ নীতি নিয়মৰ মতে বাপেক পুতেক হ'ল তাৰপিছত পুতেকৰ নাতি একেটা পৰম্পৰাত আহি আমি ব্ৰহ্মা বিষ্ণু শিৱতে ৰৈ থাকিলোঁ য'ত নেকি ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ মাতৃ আছে আমি কালি পৰহিলৈকে গম নাপাইছিলোঁ এইটো কথা আৰু ব্ৰহ্মা বিষ্ণু শিৱৰ যি পিতৃ মাতৃ আছিলে সেয়া সৎলোকৰ পৰা অহা সেই সৎলোকৰ পৰম ধামত থকা যিজন অবিনাশী পৰমাত্মা সেইজনে হ'ল কবিৰ চাহেব বৰ্তমান কলিযুগত আমাৰ সকলোখিনি মানে পুণ্য শেষ হোৱাৰ কাৰণে বৰ্তমান কলিযুগৰ যিখিনি মানৱ সমাজ এই মানৱ সমাজৰ বিভিন্ন কাৰণত মানে শাস্তি ভুগিবলগীয়া হৈছে তেওঁ সেই কাৰণে ৰূপ সলাই আমাৰ সন্ত ৰামপালজী মহাৰাজৰ ৰূপত বৰ্তমান গোটেই বিশ্বত এই জ্ঞান প্ৰচাৰ কৰিছে আৰু ইয়াক মানে আপোনালোকে ধৰক ভালকৈ যদি অধ্যয়ন কৰি চায় তো এয়াই হ'ল অবিনাশী পৰমাত্মাৰ জ্ঞান ছাৰ যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেনেকুৱা বহু লোক আছে যিসকলে নেকি আৰ্থিক দুৰ্বলতাৰ বাবে বা বিভিন্ন সমস্যাৰ বাবে চিকিৎসা কৰিব পৰা নাই মৃত্যুৰ সৈতে যুঁজি আছে সেইসকল লোকে আপোনাৰ দৰে উপকৃত যদি হ'ব বিচাৰে তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব বিচাৰে মই এইটোকে বাৰ্তা দিব বিচাৰোঁ যিহেতু মই নিজে কেইবাটাও কথাত মই দিগদাৰী হৈ আছিলে দিগদাৰী মানে একদম লাষ্ট পৰ্যায়ে আছিলে এক হ'ল ধৰুৱা হ'লোঁ মই প্ৰথমতে বৰ ক'বলৈ মানে নিজৰ পৰিয়ালটোক ৰক্ষা কৰিবলৈ গৈ বিভিন্ন কাৰণত ধৰুৱা হ'লোঁ গোটৰ পৰা ইত্যাদি আৰু 2 নম্বৰ হ'ল মানে মোৰ স্থানেই নাছিল থাকিবৰ কাৰণে আৰু 3 নম্বৰ হ'ল মই নিজে ধৰুৱা হোৱাৰ লগে লগে মই লাহে লাহে ৰোগীও হ'লোঁ গতিকে এই তিনিটাৰ পৰা মই পৰিত্ৰাণ পাইছিলোঁ গতিকে পূৰ্ণব্ৰহ্ম বুলি কৈহে থকা হয় কিন্তু আমাৰ সমাজত দেখোঁ পূৰ্ণব্ৰহ্ম কৃষ্ণক কৰি থৈ দিয়ে গতিকে পূৰ্ণব্ৰহ্ম আচলতে কৃষ্ণ নে কবিৰ চাহেবৰ অৱতাৰ সদগুৰু ৰামপালজী মহাৰাজ আপোনালোকে বিচাৰ এবাৰ কৰি চাওক বিচাৰ কৰিলে আপোনালোকে গম পাব নিশ্চয় ধৰিব পাৰে আজিকালি সমাজৰ কাৰণে বৰ ভাল কেলে আজিকালি সমাজৰ সকলো মানুহে শিক্ষিত জাষ্ট অকণমান পঢ়িব লাগে অধ্যয়ন কৰিব লাগে আৰু বুজিব লাগে বছ মই এইটোকে ক'ব বিচাৰোঁ কাৰণ তেনেকৈতো মই শুনোতেও মই চক খাইছিলোঁ কিন্তু প্ৰথম মই তেনেকৈ অধ্যয়ন কৰিছিলোঁ অধ্যয়ন কৰি পেলাই মই মানি লৈছিলোঁ কাৰণ পৰ্যায় মোৰ যথেষ্ট বেয়া তাৰ বাদে মোৰ উপায়েই নাছিলে গতিকে আজি 3 বছৰৰ ভিতৰত 3-4 বছৰৰ ভিতৰত যথেষ্টখিনি মই আৰোগ্য লাভ কৰিছোঁ আৰু বৰ্তমান আপোনালোকৰ সন্মুখত থিয় হ'ব পৰা পৰ্যায়ত গুৰুজীয়ে ৰামপালজী মহাৰাজৰ দয়াত আছোঁ দীপক ডাঙৰীয়া আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব বিচাৰে সহজভাৱে কেনেকৈ নাম দীক্ষা ল'ব পাৰিব বৰ্তমান সময়ত নাম দীক্ষা সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম দীক্ষা ল'বৰ কাৰণে একেবাৰে সহজ কেলে সহজ আজিকালি সকলোৰে হাতে হাতে মোবাইল থাকে গতিকে মোবাইলত সন্ত ৰামপালজী মহাৰাজ চাৰ্চ যিকোনো প্লেটফৰ্মত চাৰ্চ কৰি পেলাই আপুনি তাত মানে ওলাই মংগল প্ৰবচন বুলি ওলাব আৰু মংগল প্ৰবচনতে তলত নাম্বাৰ কিছুমান আহিব মোবাইল নম্বৰ সেই মোবাইল নম্বৰৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে ওচৰৰ নামদান কেন্দ্ৰত গৈ পেলাই বিনামূল্যে আপোনাৰ নাম দীক্ষা ল'ব ধন্যবাদ ছাৰ ধন্যবাদ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ
যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ। এই দাসৰ লগতো কিছুদিন এনেকুৱা সংঘৰ্ষ চলিছিলে। ছাৰ্ভিচ কৰিছিলোঁ যেতিয়া সন্ত, চিপাহী আৰু সিংহ, বাঘ কোৱা হয় এওঁলোকে পিছফালে খোজ নিদিয়ে, এওঁলোকে আগলৈহে খোজ দিয়ে, আগলৈহে যায়। গতিকে পৰমাত্মাও আমাক অলপ চাই যে মোৰ বচনৰ ওপৰত কিমান এওঁলোক টিকিব পাৰে, তেতিয়া তেওঁলোকৰ ৰাস্তা মুকলি কৰি দিয়ে। আকৌ পৰমাত্মাই এনেকৈ খুলিলে, এনেকুৱা দয়া কৰিলে, উদ্ধাৰ কৰিলে। গতিকে এনেকৈ আপোনালোকে যি দিনাৰ পৰা ছুটি লোৱাৰ কাৰণে অধিকাৰীৰ আগত প্ৰাৰ্থনা কৰাৰ আগতে তেওঁক আনন্দিত কৰে, প্ৰায় 2 দিনৰ কাম এদিনতে শেষ কৰি দেখুৱাই দিয়ে, যাতে তেওঁ ৰাজি হৈ এনেকৈ কৈ দিয়ে যে চেংচন কৰি দিয়ে, ছুটি দি দিয়ে। গতিকে আপোনালোকৰ মেডিটেশ্যন সেইদিনাৰ পৰাই আৰম্ভ হৈ গ'ল। এটা যজ্ঞ হয় ধৰ্মৰ, দ্বিতীয় হয় ধ্যান, আৰু তৃতীয় যজ্ঞ হৱনৰ। ইয়াত পৰমাত্মাৰ কৃপা আছে। প্ৰত্যেক সমাগমত 2.5 কুইণ্টল দেশী ঘিৰ হৱন হৈ আছে। প্ৰায় 250 পাঠ হয়। 3 দিনত এটা পাঠ কৰে, প্ৰায় 1 কিলো ঘিৰ এটা হৱন হয়। ইয়াৰ সন্মুখত হৱন হৈ আছে। হৱনৰ পদ্ধতি সকলোতকৈ ভালকৈ কৈছে কবিৰ পৰমাত্মাই। যেনেকৈ এটা চাকি থাকে সূতাৰ, এডাল 50 গ্ৰাম সূতাত 100 গ্ৰাম সূতাত শও নালাগে হয়তো, আৰু 2.5 কুইণ্টল ঘিৰ আমি হৱন কৰি দিওঁ কণ্টিনিউৱাছলি, 3 দিন চলি থাকে দিনে ৰাতি। আৰু 2.5 কুইণ্টল ঘিৰ হৱন কৰিবলৈ 40 কিলো খৰি জ্বলাই দিয়া হয়। স্বাহা স্বাহা। ইয়াৰ লগতে কাৰ্বন ডাই অক্সাইডো প্ৰায় সমানেই থাকে। এফালে 100 গ্ৰাম কপাহৰ কাৰ্বন ডাই অক্সাইড আৰু আনফালে 20-40 কেজি খৰিৰ কাৰ্বন ডাই অক্সাইড। তেন্তে এইটো সকলোতকৈ সহজ পদ্ধতি। আৰু মন্ত্ৰ মালিকৰ আমি কৈয়ে আছোঁ, পাঠ চলিয়ে আছে। এই মন্ত্ৰ সেই সূক্ষ্ম বেদৰ, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীৰ, অৰ্থাৎ বেদতকৈও উত্তম মন্ত্ৰ। সেই 4 বেদতকৈও উত্তম মন্ত্ৰ সেই সূক্ষ্ম বেদৰ, ইয়াক আমি কওঁ। আৰু চতুৰ্থ যজ্ঞ প্ৰণাম, দণ্ডৱত প্ৰণাম কৰাও। এয়া আমাৰ ভিতৰত যি অভিমান আছে, এয়া শত্ৰু হয় আমাৰ। আৰু আমি যেতিয়ালৈকে অধীন নহওঁ, ভগৱান ওচৰলৈ নাহে। অধীন বনাবলৈ এই দুষ্ট মনক এই দণ্ডৱত প্ৰণাম কৰোৱা হয়, যাতে এই মাটিক মাটি বুলি বুজিব পাৰে। এতিয়া আমি আৰম্ভণিতে গ'লোঁ আৰু তাতে দেখিলোঁ দণ্ডৱত কৰা। ঘূৰি আহি এটা চুকত বহিলোঁ, এনেদৰে য'তে ত'তে ঢলি পৰেনে বাৰু? আকৌ লাহে লাহে জ্ঞান হ'ল, বৰ ভাল লাগিল। নহ'লে আৰু যদি কাইলৈ পেৰালাইচিছ হয়, মুখ বেকা হৈ পৰে এনেকৈ, আৰু মুখেদি যদি মাখি ওলোৱা সোমোৱা কৰে, তেতিয়া এই ভণ্ডামী ক'ত যাব? তোমাৰ অভিমানে কি ৰক্ষা কৰিব? অৰ্থাৎ এনে বচনেৰে আঘাত লাগে। মাটিক মাটি বুলি বুজি পালে আৰু কাম সফল হ'ল। গতিকে এই পৰমাত্মাক পাবলৈ যি আমি ৰিহাৰ্চেল কৰিব লাগে, যি প্ৰেক্টিকেল কৰিব লাগিব, সেয়া আমি ইয়াত কৰিব লাগিব। যেনেকৈ সন্তান মিলিটাৰীত চিলেক্ট হৈ যায়, এতিয়া তাতে যদি তেওঁৰ এপইণ্টমেণ্ট হয়, তেতিয়া ইয়াৰ বাবে তেওঁলোকে গোটেই ক্ৰিয়া কৰাব। তাক এনেকৈ যাব দিব, দৌৰা ধপৰা কৰাব, ৰছী ধৰি জঁপিয়াব দিব, ৰছী ধৰি ওপৰত উঠিব দিব। এয়া তেওঁলোকে এইকাৰণে কৰিছে যাতে শত্ৰুৰ মুখামুখি হ'লে মাৰ নাখায়। গতিকে আপোনালোকক ইয়াত সেই সৈন্যৰ দৰে ট্ৰেইনিং দিয়া বুলি ধৰি লওক। আৰু ইয়াৰ পৰা যেতিয়া যাব, যমদূতৰ লগত আমাৰ মুখামুখি হ'ব, তেতিয়া আমি আকৌ যাতে মাৰ নাখাওঁ। অহংকাৰ আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু। এজন অজামিল নামৰ ভগত আছিলে, আৰু তেওঁৰ গুৰুৱে কৈ দিলে যে যিমান প্ৰণাম কৰিব সিমানেই তোমাৰ এটা যজ্ঞ হৈ যাব। তেওঁ 11 আৰব দণ্ডৱত প্ৰণাম কৰিলে। এতিয়া পুণ্যাত্মাসকল, যেনেকৈ পথাৰৰ বীজ ৰোৱা হোৱা নাই আৰু সাৰ পানী ঢালি থকা হৈছে, জংঘলহে গজি উঠিব তাত। চাহ কৰা মাটিখিনি খাবনি সেউজীয়া হ'ল, কিন্তু সেয়া একো কামো নহয়। আমি ঘেঁহু সিঁচাই নাই, কিন্তু সাৰ পানী দি থাকিলোঁ। তেনেকৈ যজ্ঞবোৰ কৰি তেওঁলোকে শক্তি প্ৰাপ্ত কৰিলে।
তেওঁলোকৰ ভিতৰতো আধ্যাত্মিক কিছু শক্তি আহে, কিন্তু কোনো কামৰ নহয়। গতিকে বিষ্ণুৰ লোকত গ'ল। বিষ্ণুৰ উপাসক আছিল তেওঁ। বিষ্ণুক সাক্ষাৎ মানি তেওঁৰ মূৰ্তিক পূজা কৰিছিল। গতিকে তেওঁৰ লোকত গ'ল আৰু তাত পৰীক্ষা ল'ব বিচাৰিলে যে তেওঁ পৰীক্ষাত সফল নে অসফল। তেওঁ ক'লে বিষ্ণুদেৱে যে সেই ৰাউজাজিল নিজৰ বচনেৰে এজন মানুহ তৈয়াৰ কৰা উৎপন্ন কৰি দিয়া তোমাত ইমান শক্তি আহিছে। তেওঁ ক'লে ভগৱান মই কেনেকৈ কৰিম, বিধি কৈ দিয়ক যে তুমি এনেকৈ কৈ দিয়া যে নাৰ ভৱ। অজাজিলে কৈ দিলে নাৰ ভৱ। সন্মুখত কোৱা হয় যে এজন ডেকা ল'ৰা প্ৰায় 20-22 বছৰীয়া প্ৰকট হৈ গ'ল আৰু বিষ্ণুৱে ক'লে যে এই ল'ৰাটো তোমাৰ বচনৰ পুত্ৰ হ'ল। চোৱা তোমাৰ বচনত ইমান শক্তি আছে, তোমাৰ ভক্তি। আৰু আকৌ ক'লে যে অজাজিল ইয়াক প্ৰণাম কৰা, দণ্ডৱত কৰা। অজাজিলে যে ধৰিলে তেওঁ প্ৰণাম নকৰে, ই মোৰ পুত্ৰহে। পুত্ৰকো জানো প্ৰণাম কৰে বেজ্জতি হ'ব, নাশ হ'ব ইজ্জতৰ। আকৌ বিষ্ণুৱে ক'লে প্ৰণাম কৰা ঋষিবৰ। নাই নকৰোঁ প্ৰণাম পুত্ৰ। হয় এয়া বৰ ডাঙৰ নাটক কৰিলা। এতিয়া প্ৰণামৰ অৰ্থ কি হয়? যাতে আমাৰ ভিতৰৰ পৰা লেতেৰা ওলাই, অহংকাৰ ওলায়। আৰু আজি অহংকাৰ তেনেদৰেই আছে। ভগৱানে ভাবিলে বিষ্ণুদেৱে যে ইয়াৰ এই উপাৰ্জিত শক্তিধন নষ্ট হ'ব এই মূৰ্খৰ, আৰু তেওঁ এটা বিধি চিন দিলে। এতিয়া ভগৱানৰ য'ত পৰমাত্মা বহিছিল এই বিষ্ণুদেৱ, তেওঁৰ ওচৰতে এটা গেট আছিল, য'ত গেটখন চাপৰ আছিল, এনেকৈ গোল গোলাকাৰ আছিল। তাৰ ওপৰেদি লতা আদি বগাই গৈছিল আৰু তাৰ মাজেৰে এনেকৈ মূৰ ধুৱাই যাব লাগে। সেই ল'ৰাজনক ক'লে যে হেৰা পুত্ৰ তুমি সেইফালে থিয় হোৱা, বাহিৰৰ ফালে। সেই ল'ৰাজন সেই গেটেৰে এনেকৈ মূৰ ধুৱাই গৈ দূৰত থিয় হ'ল। বিষ্ণুৱে অজাজিলৰ লগত নানান কথা পাতিলে। ভাই তুমিতো বহুত উপাৰ্জন কৰিছা, বহুত ভক্তি কৰিছা। তেওঁ ক'লে হয় সেয়াও প্ৰভুৰ দয়া, বহুত কৰিলোঁ। ভগৱানে ক'লে আহা তোমাক স্বৰ্গত ঘূৰাই ফুৰাই আনিম, আহা মোৰ লগত তোমাক স্বৰ্গ দেখুৱাই আনিম। এতিয়া সন্মুখত সেই ল'ৰাজন থিয় হৈ আছে। ভগৱান বিষ্ণু মুকুট সহিতে এনেকৈ মূৰ তল কৰি এনেকৈ গেটৰ মাজেদি ওলাই গৈ সেইটো চাইডত থিয় হ'ল আৰু ক'লে আহা জাজিল ফুৰিবলৈ যাওঁ। এতিয়া ভগৱানে ভাবিছিল যে এনেকৈ মূৰ্খই স্বাভাৱিকভাৱে গেটৰ তলেদি আহিলেও মই মানি লম যে সি নতশীল হৈছে। এতিয়া আৰু ইয়াৰ দুৰ্গতি নহ'ব, ভক্তি নষ্ট নহ'ব। সি ক'বলৈ ধৰিলে মই সকলো জানো। অজাজিলে ক'লে আপুনি ছল কৰিছে, ঠগাইছে, মোক ঠগাব নোৱাৰে। আপুনি বিচাৰিছে যে মই এনেকৈ তল মূৰ কৰি আহোঁ, আপুনি মোক ঠাট্টা কৰিব, ক'ব যে চোৱা নতশীল কৰালো। বিষ্ণুৱে ক'লে মূৰ্খ মই কি ভাবি আছো আৰু তই বৰ জনাটো দেখুৱাই আছ। আকৌ ক'লে আহা অজাজিল। নাই নাহোঁ মই সকলো জানো। এনেদৰে কৈ এনেকৈ থিয় হৈ থাকিল। এতিয়া এইটো পৰমাত্মাৰ আদেশ, তেওঁৰ বিধান, লগে লগে তাৰ সকলো উপাৰ্জন কেঞ্চেল হ'ল, শেষ হৈ গ'ল। যা দাধ হবি মূৰ্খ। बेअदबी भवनी साहर के ताही अजाजिल की बंदगी पलबाही बहाई। সেই সময়তে দীপ্তিমান শৰীৰ আছিল তাৰ, দেৱতাৰ দৰে কান্তিময়। লগে লগে সকলো শেষ হ'ল, চেহেৰা ক'লা পৰি মৃত্যুপ্ৰাপ্ত হ'ল আৰু গাধৰ জনীত গ'ল। গতিকে পুণ্যাত্মাসকল कहते हैं जय गोपाल दंडवत करने अंचे पैराम पर प्रणाम पर दुआ करो दिल पाक से वो है असला असली सलाम। এনেকৈ দেখাক দেখি শুই পৰিলে এইটো সাধনাত নপৰে। আপোনাৰ হৃদয়ত আগ্ৰহ থাকিব লাগিব আৰু বিনম্ৰতা লাগিব যে এই মাটিৰে কি কৰিম, এই মাটিৰে যদি লাভ ল'ব পাৰোঁ তেতিয়া এই ভক্তি আৰু সকলো কৰ্ম শুভ হৈ পৰিব। নহ'লে ইয়াক শ্মশান ঘাটত পুৰি পেলোৱা হয়, চিনিও পোৱা নাযায় কোনখিনি চাই কাৰ হয়। আৰু গাধ গৰু শুব তাৰ ওপৰত, আৰু এইটো আটাইতকৈ দামী মাটি। ইয়াৰ দ্বাৰা আমি ভগৱানক পাব পাৰোঁ। ধৰ্ম তো ধসকে नहीं दसके तीनों लोगे खैरायत में खैर है कीजे आत्म पोखे। धर्म बिना ऐसा नरा जैसे बांझ नारे बिना दिया पावे नहीं ही सुनहा भवे गंवार।
साधु संत से नहीं और करी न अन की साट, कुत्का बैठा कमर में हो गया 12 बाटे। धर्म बिना धापे नहीं ये सभी प्राण परपंच, आस बिरानी क्यों करे तन दिया हो तो संच। एक यज्ञ है धर्म की, दूजी यज्ञ है ध्यान, तीजी यज्ञ हवन की, चौथी यज्ञ परिणाम। 4 वेद का मूल सुन ये सब संवेद संगीत, बलि को ये चारों करी 52 उतरे प्रीत। दान किए देही में लाए नर स्वरूप निर्वाण, भूख बाकला देते ही चकवे भय निशान। राजा की बांधी होती है रोटी देत हमेश, चक्र भय दहु दिशा जीते जंग नरेश। इंद्र भय है धर्म से, यज्ञ है आद जुगाद, शंख पचायन जद बजे है पंच 81 साधु। दान वित समान है ये टोपी को पीन टूक, या से लघु और क्या कहूं हूं साग पतर गई भूख। दान दिया ददीची को 500 धनक ध्यान, 3300 कुर्निस करें होगे पद परवान। पीतांबर को पाड़ के द्रौपदी दी ने ली रे, अंधे को पीन कसी धनी कबीर बधाए चीर। दान ज्ञान प्रणाम कर होम जो कर है हेत, यज्ञ 5वीं तुझे कहूं ये ध्यान कमल सुर सेत। धर्म कर्म जग कीजिए कुए बाय तालाब, इच्छा अस्तल स्वर्ग सुर सब पृथ्वी का रावे। भूख्या भोजन देते हैं कर्म जग जो नारे, 100 गज फीलों चढ़त हैं पालकी कंद कहारे। कुए बाय तलावेड़ी ये बाग बगीचे फूले, इंद्र लोगन कीजिए ये परे हिंदोलों झूले। जति सती इंद्री दमन ये बिन इच्छा बाटनते, कामधेनु कल्प वृक्ष पद तास बार दूजनते। स्वर्ग नंदनी दरबंध है बिन इच्छा जो नारे, गण गंधर्व और मुनि जन 3 लोक अधिकार। पति भरता नारी घरों आन पुरुष नहीं ने, अपने पति की बंदगी ही दुर्लभ दर्शन ये। माता मुक्त सुनीति सी मैना सी पुरकारे, फकर फरीद फिकर लगा कोप कल्प दीदार। ऐसी जननी माता सत जो पुत्र देत उपदेश, और नार विचारणी यो भाकत है शेष। जिन पुत्र ने यज्ञ करी ये कर पिंड प्रदान पुराण, नाहक जग में अवतरे उनसे निका स्वान। गोरख योगी ज्ञान यज्ञ करी तत्वे तातर बीत, सतगुरु से भेंटा भया फिर हो गए शब्द अतीत। सेव सम्मन यज्ञ करी शीश भेंट कर दीन, सतगुरु मिले कबीर से शीश चढ़े फिर सीन। कबीर यज्ञ जैसी करी ऐसी करे न कोय, 9 लाख बॉडी विस्तरी ही केसो केसो होए। अपना आत्मा परमात्मा हमें बताते हैं कि धर्म तो 10 का नहीं 10 के 3 लोक, और खैर आए तुम्हें खैर है कीजिए आत्मपोख। এতিয়া ইয়াত বহুত প্ৰমাণ দিয়া হৈছে যি অতি গূঢ় ৰহস্যময়।
কি কৈছে যে ধৰি লওক আপোনাৰ লগত সত্য সাধনা নাই আৰু আপুনি এই ধৰ্ম যজ্ঞও কৰি আছে সেই ধৰ্ম যজ্ঞৰ ফল আপুনি বহুত পায় আৰু সেই ধৰ্ম কেনেকৈ কৰিব बिन इच्छा जो देता है सो दान कहावे और फल बाँचे नीताज का अमरा पुर जावे এতিয়া যেনেকৈ আপোনালোক ইয়ালৈ আহিছে আৰু দাস এইটো এটা হস্পিটেল হয় জন্ম মৃত্যু ৰোগ কাটিবলৈ আৰু দাস ইয়াৰ ডাক্তৰ পৰমাত্মাৰ হস্পিটেলৰ চাকৰ হয় আৰু আপোনালোকক ইয়াত অহাৰ লগে লগে ইয়াত গ্লুকোজ দিয়াৰ অট'মেটিক উপায় কৰি থোৱা আছে যি ইয়াত আহে তেওঁৰ ট্ৰিটমেণ্ট ইয়াত প্ৰৱেশ কৰা মাত্ৰই আৰম্ভ হৈ যায় ইনে কোনোবা আহিলেও তেওঁৰো ট্ৰিটমেণ্ট আৰম্ভ হৈ যায় যেনে অহা মাত্ৰে তেওঁক ভোজন দিয়া হয় চাহ পানী দিয়া হয় বহিবলৈ কোৱা হয় জ্ঞান শুনাবলৈ আৰম্ভ কৰা হয় যাৰ লগত বহিলেও ইয়াত অন্য কথা পতা নহয় আপোনালোক পৰমাত্মাৰ প্ৰিয় আত্মাৰ ভিতৰত এই দাসে অমৃত ভৰাই দিছে খুব উতপ্ৰোত কৰি ৰাখিছে আৰু সেই তুৰন্তে তেওঁলোকৰ স্বভাৱ গঢ় লৈ অহা মাত্ৰকে তেওঁলোকক জ্ঞান শুনোৱা আৰম্ভ কৰা হয় সেই অমৃত তেওঁৰ কাণৰ মাধ্যমেৰে ঢালিবলৈ আৰম্ভ কৰা হয় সেই জ্ঞান যজ্ঞৰ ফল তেওঁৰ আৰম্ভ হৈ যায় আৰু ভগৱানৰ ভোগ উৎসৰ্গা কৰা হয় ইয়াত প্ৰতিদিনে এই ভোগৰ এৰেহা অন্যও যদি কোনোবাই খায় তেওঁৰো পুণ্য আৰম্ভ হয় আকৌ যি উপদেশ ল'বলৈ আহে তেওঁৰ দণ্ডৱত প্ৰণাম অট'মেটিকভাৱেই বুজি পায় ইয়াত গ্লুক'জ অৱশ্যেই দিয়া হয় আৰু আকৌ মানুহজনো ঠিক স্বভাৱৰ কাৰণে এতিয়ালৈকে ইমান আস্থা আছে 10 টকা 2 টকা যি আছে দান কৰাৰ চেষ্টা কৰি আছে গতিকে যজ্ঞ আৰম্ভ হৈছে গ্লুক'জ ষ্টাৰ্ট হৈছে তেওঁৰ আকৌ দৰ্শন কৰিবলৈ আহে আশীৰ্বাদ পৰমাত্মাৰ এই দাসৰ মাধ্যমেৰে কবিৰ ভগৱানৰ সেই শক্তি প্ৰৱেশ কৰোৱা হয় আৰু আকৌ এই অৰিজিনেল কেপচুলছ অৰ্থাৎ জপৰ মন্ত্ৰ কৈ দিয়া হয় আৰু এইদৰে এয়া আপোনালোকৰ কল্যাণ হৈ যাব এতিয়া কি কৈ আছে যে ইয়াত যেনেকৈ বহু ধৰণৰ উদাহৰণ দিয়া হৈছে এতিয়া যি বাণী আপোনালোকক শুনাইছোঁ দাসে ইয়াক বুজি পোৱাটো কোনো ল'ৰা ধেমালি নহয় এয়া পৰমাত্মাৰ কৃপা যাৰ জ্ঞান যোগ খুলি দিয়ে তেওঁ সেই জ্ঞান প্ৰভুৰ কৃপাত বুজিব পাৰে এতিয়া পুণ্যাত্মাসকল নানক দেৱৰ কথাকে কওঁ শ্ৰী নানক চাহেব দেৱক পৰমাত্মাই লগ পাইছিল আৰু তেওঁক সৎনাম দিছিল আৰু তেওঁক এই আদেশ দিছিলে যে এই নাম আপুনি এতিয়া কাকো নিদিব আৰু সেই সময়ত পৰমাত্মাৰ 64 লাখ শিষ্য আছিল পৰমেশ্বৰেও 5টা মন্ত্ৰহে দিছিল যি আপোনালোকক 7টা মন্ত্ৰ দিয়া আছে প্ৰথম আৰু লাষ্টটো এৰি মাজৰ কেইটা কবি চাহেবে দিছিল সৎনাম কাকো দিয়া নাছিল আৰু ধৰ্মৰ উদাহৰণ দিলে দাতাই স্বয়ং কাপোৰ বৈছিল কবিৰ পৰমাত্মাই আৰু কাপোৰ বৈ যি পাৰিশ্ৰমিক পাইছিল তাৰ পৰা নিজৰ ঘৰৰ বাবে যিখিনি আৱশ্যকীয় সামগ্ৰী লাগে সেয়া আনি বাকী থকা পইচা পুণ্যত খৰচ কৰিছিল ধৰ্ম কৰিছিল আমাক তেখেতে এটা উদাহৰণ দি থৈ যায় যে তোমালোকে এনেকৈ কৰি থাকিবা আৰু এই মধ্য প্ৰজন্মলৈকে আপোনাক আনিব লগা আছিল এতিয়া নানক চাহেবকো পৰমাত্মাই এই ফৰ্মুলাটোকে কৈ দিছিল যে আপোনাৰ সম্পৰ্কত যিয়েই আহে তেওঁ ধৰ্মৰ পথ দেখুৱাব আৰু এই ধৰ্মৰ দ্বাৰা যেনেকৈ আটাইতকৈ বেছি যি ধাৰ্মিকতা ধৰ্মপূজৰ এয়া শিখ ধৰ্মত আছে যিকোনো গুৰুদ্বাৰত আপুনি গ'লে আপোনাৰ কোনো টকা নালাগে আপোনাক ফ্ৰীতে ভোজন খুৱাব দান আপুনি দিয়ক বা নিদিয়ক আৰু যিমান সন্ত আছিল গুৰু আছিল এওঁলোক 10জন সকলোৱে ধৰ্মপূজাই দিছিল আৰু তেওঁলোকৰ লগত নাম আদি নাছিল এওঁলোকে ধৰ্ম যজ্ঞ কৰাইছিল সকলো ভগত আহিছিল আৰু ৱাহেগুৰু কৈ গৈছিল ৱাহেগুৰুৰ অৰ্থ পূৰ্ণ পৰমাত্মা আৰু পৰমাত্মাৰ বাণীও পঢ়িছিল তাৰে জ্ঞান যজ্ঞ হৈছিল পূজৰ দ্বাৰা ধৰ্ম যজ্ঞ হৈছিল দণ্ডৱত প্ৰণাম কৰে মূৰ ধুৱাই ইয়াৰে তৃতীয়টো যজ্ঞ হৈ যায় এই 3 যজ্ঞ তেওঁলোকে কৰিছিল আৰু চতুৰ্থ যজ্ঞ হৈছে ধ্যান ভগৱানত ভক্তি অটুট থাকে
গতিকে সেই যজ্ঞবোৰৰ পৰাও বহুখিনি আৰাম পাইছিল, মানে বেটাৰী কিছু পৰিমাণে চাৰ্জ হয় আৰু এটা দুটা মনুষ্য শৰীৰ পাব পাৰে, বেছি নহয়। তেওঁলোকেহে পাব পাৰে যি আগতে পৰমাত্মাৰ লগত বা পৰম সন্তৰ লগত কেতিয়াবা কোনো ভক্তি কৰি থৈছিল। সেই সৎ মন্ত্ৰৰ যেনেকৈ 5টা মন্ত্ৰ দিয়া হৈছিল, ইয়াৰ পৰাও মনুষ্য জীৱন আপোনাৰ হৈয়ে থাকে আৰু আশীৰ্বাদেৰেও আপোনাক পৰমাত্মাই ভক্তিযুক্ত কৰি থৈছিল 600 বছৰ আগতে। এতিয়া সেই আত্মাবোৰ আছে যিসকলে কিছুমানক শিখ ধৰ্মত, কিছুমানক হিন্দু ধৰ্মত, কাৰোবাক মুছলমান ধৰ্মত, সকলোতে ভাগ কৰি থৈছে এই কালে। সেইকাৰণে তেওঁ ধৰ্ম কৰাৰ বাবে তেওঁৰ যি সাংসাৰিক খৰচ আছিল সেয়া সেই ধৰ্মৰ পৰা ওলাই আছিল আৰু যি মন্ত্ৰৰ উপাৰ্জন আছিল, যিটো সেই পৰমেশ্বৰৰ লগত থাকি তেওঁলোকে কৰিছিল, সেয়া ৰৈ গ'ল, তাৰ পৰা মনুষ্য জীৱন পাই থাকিল। গতিকে মধ্য প্ৰজন্মলৈকে আপোনাক আনিব লগা হৈছিল পৰমাত্মাই পদ্ধতি অৱলম্বন কৰি। এতিয়া ইয়াত কি কৈছে, ইয়াত বহুত গভীৰ কথা আছে। এতিয়া এই প্ৰসংগ সম্পূৰ্ণ কৰিব নোৱাৰিম, আধাতে এৰি দিলেও আকৌ সমস্যা হ'ব। এতিয়া মই ইমানেই ক'ব বিচাৰোঁ যে আপোনালোকক ক'লো যে আপোনালোকৰ এতিয়ালৈকে ধৰ্ম ভোজৰ যি পৰম্পৰা আছিল সেয়া এইকাৰণে আছিল যে তাৰ পৰা কিছু সকাহ পোৱা যায়, কিন্তু সঠিক মন্ত্ৰ নাই। লাগিলে আপুনি 1 লাখ মনুষ্য জীৱন পাওক, তেতিয়াও দুৰ্গতি হ'বই, কাৰণ সেই মন্ত্ৰ অবিহনে মুক্তি হ'ব নোৱাৰে। গতিকে পৰমাত্মাই কৃপা কৰিলে আপোনালোকৰ ওপৰত, এই পথ কৈ দিলে আৰু আপোনালোকক কলিযুগৰ এই ভক্তি কাললৈকে লৈ আহিল আপোনালোকক। এতিয়া পুণ্যাত্মাসকল, ইয়াত এটা প্ৰসংগ আহিছে, পতিভৰ্তা নাৰী ঘৰো आन पुरुष नहीं ने अपने पति की बंदगी ये दुर्लभ दर्शन ए। এতিয়া সাধনা কৰা সময়ত আমি আমাৰ পৰমাত্মাৰ প্ৰতি পতিব্ৰতা হ'ব লাগিব। আমি পতিব্ৰতা পদৰ পৰা পতিত হৈ কালৰ জালত বন্দী হলো। সৎলোকৰ ভিতৰত আমি আমাৰ পৰমাত্মাক এৰি এই নকলি ভগৱান কালক পচন্দ কৰিবলৈ ধৰিলো আৰু সেই ভয়ংকৰ ফুলৰ কুফল আজি আমি ভোগ কৰি আছো। এতিয়া আমি তালৈ যাব বিচাৰিলে সেই আগৰ স্থিতিলৈ যাব লাগিব, কালৰ পৰা মন আঁতৰাব লাগিব। ইয়াত সকলো বস্তুৱেই কালৰ হয়, এইবোৰ সকলো কেঁচা খেলনা, ইয়াত এইবোৰ ইচ্ছা দূৰ হ'ব লাগিব। এনেতো ভগৱানে যি দিছে ঠিকেই হয়, আমিও টাইম পাছ কৰালৈকে গাড়ী দিয়ে, ঘৰ দিয়ে বা নিদিয়ে, ল'ৰা দিয়ে, ছোৱালী দিয়ে বা নিদিয়ে, একো কথা নাই। সেয়া আমাৰ ভালৰ বাবে যি লাগিব সেইটোকে আপোনাক দিয়াব ভগৱানে। কাৰণ যেতিয়া ৰোগী ডাক্তৰৰ হস্পিটেলত গৈ পাব, তাত ৰোগীৰ কথা নচলে, ডাক্তৰৰ কথাহে চলে। যি তেওঁ কৰিব ৰোগীৰ ভালৰ বাবেহে কৰিব তেওঁ। গতিকে এতিয়া আপোনালোক আহিছে পৰমাত্মাৰ হস্পিটেলত আৰু আপোনালোকৰ জন্ম মৃত্যু ৰোগ কাটিবলৈ আপোনাৰ ভালৰ বাবে যি লাগে সেইটোহে পাব। ৰোগীয়ে নাজানো কি কি খুজি থাকে, মোক এইটো দিয়া খাবলৈ। এতিয়া BP হাই আছে আৰু হালোৱা খুজি আছে দেশী ঘিউ, ডাক্তৰে এলাও নকৰে, কাৰণ এনেইটো বহুত ভাল, বিচাৰিছো দেখাৰ পাছত খাবলৈও মন যায়, কিন্তু নাই, নহ'ব, তেওঁলোকৰ বাবে বিষ হয়। গতিকে তেনেকৈ বিষ যদি আপুনি ডিমাণ্ড কৰে, যদি আপুনি মুক্তি বিচাৰে আৰু কালৰ জালত থাকিবৰ ইচ্ছা, ইয়াতে মৰাৰ ইচ্ছা আপোনাৰ, তেতিয়া খাওক হালোৱা। আৰু যদিহে মুক্তি বিচাৰিছে, ৰোগ কাটিবলৈ বিচাৰিছে, তেন্তে আমাৰ হিচাপত খোৱা হ'ব তোমালোকক যি যি খুৱাব লাগে, আৰু পৰমাত্মাই সেইটোহে দিব। আমি কালৰ জালত বন্দী হলো পতিব্ৰতা পদৰ পৰা সৰি পৰাৰ বাবে, আৰু আকৌ আমি আমাৰ পৰমাত্মাৰ প্ৰতি সেই আগৰ স্থিতিত আহিব লাগিব। কেনেকৈ আহিব লাগিব? আমি আমাৰ কবিৰ পৰমাত্মাৰ অতিৰিক্ত আন কোনো দেৱতাৰ ওচৰত কোনো ডিমাণ্ড কৰিব নালাগে নিজৰ ঘৰৰ সুখৰ কোনো সুবিধাৰ বাবে। যি পতিব্ৰতা তাই নিজৰ পতিৰ অতিৰিক্ত কোনো অন্য, লাগিলে কোনো সোণৰ হৈ থিয় হওক, তাৰ ওপৰত আস্থা নাৰাখে, তাইৰ স্বভাৱ এনেকুৱা। আৰু পতিব্ৰতাৰ অৰ্থ এইটো নহয় যে তাই নিজৰ পতিৰ অতিৰিক্ত আনৰ লগত কাজিয়া কৰিব। এতিয়া ধৰা হ'ল এখন ঘৰত ছোৱালী পত্নী আছে, তাইৰ পতি আছে, শাহু শহুৰ জেঠাল দেৱৰ
সম্পূৰ্ণ মানে ফেমিলি আছে, সম্পৰ্কীয় আহে। গতিকে ভাল ঘৰৰ ছোৱালীয়ে সকলোকে যথোচিত আদৰ কৰে, সকলোৰে সৎকাৰ কৰে, বিনম্ৰ মৃদুভাষী হয়। কিন্তু যি শ্ৰদ্ধা তাইৰ নিজৰ পতিৰ প্ৰতি থাকে সেইটো আনৰ প্ৰতি থাকিব নোৱাৰে। এতিয়া যি শ্ৰদ্ধা, যি আস্থা, যি সমৰ্পণ নিজৰ পতিৰ বাবে তাইৰ থাকে সেইটো আনৰ প্ৰতি হ'ব নোৱাৰে। আৰু সকলোৰে লগত আদৰ সৎকাৰ আৰু মৰমেৰে থাকে। যেতিয়া তাই বেলেগ হয়, যেতিয়া ভিন্ন হয়, তাই নিজৰ ভাগৰ চামুচ পৰ্যন্ত লৈ যায়, নিজৰ কোঠাত লৈ যায়, নিজৰ পতিৰ লগত গুচি যায়, ঘৰখনৰ ফালে ঘূৰিও নাচায়। গতিকে পুণ্যাত্মাসকল, আমি ইয়াত এই কালৰ সংসাৰত বাস কৰি আছো। ইয়াত ব্ৰহ্মা বিষ্ণু মহেশ এই যিমান দেৱতা আছে তেওঁলোক আমাৰেই ভাই ভনী নাতি। এতিয়া ইয়াত তেওঁলোকক মুৰব্বী কৰি থৈছে, আমাৰ তেওঁলোকৰ লগত কোনো দ্বেষ নাই, তেওঁলোকৰো সৎকাৰ কৰিব লাগে। কিন্তু আমাৰ আস্থা তেওঁলোকৰ প্ৰতি সেই পতিব্ৰতাৰ দৰে কেতিয়াও হ'ব নোৱাৰে। আৰু যেতিয়া আমি ইয়াৰ পৰা যাম, এওঁলোকৰ পৰা বেলেগ হ'ম, যেতিয়া আমি এওঁলোকৰ পৰা বেলেগ হ'ম অৰ্থাৎ সত্যলোকলৈ যাম, তেতিয়া নিজৰ টটেলি এটা এটা কৰি সকলো ভক্তি উপাৰ্জন লগত লৈ যাম, এওঁলোকৰ ফালে ঘূৰিও নাচাম। কিন্তু যেতিয়ালৈকে আমি সপৰিয়ালে আছো, জইণ্ট ফেমিলিত আছো, আমাৰ কাম নহয় হাই কাজিয়া কৰা। পৰমাত্মাই কৈছে, তিনো দেৱা দিল মে বসে, ये ब्रह्मा विष्णु महेश, प्रथम करो इनको बंदगी, फिर सुन सतगुरु उपदेश। তিনিও দেৱতা হৃদয়ত বহে, মানে আদৰণীয়। আৰু প্ৰথমে এওঁলোকৰ সৎকাৰ কৰা, কাৰণ প্ৰথম মন্ত্ৰ ইয়াৰ পৰাই প্ৰাৰম্ভ কৰো, কিন্তু সদগুৰুৰ উপদেশ শুনা। আকৌ যি বাস্তৱিক জ্ঞান গুৰুদেৱে কয় তাৰ প্ৰতি ধ্যান দিব। এতিয়া গীতাৰ অধ্যায় নম্বৰ 13ত কৈছে যে যি অব্যভিচাৰিণী ভক্তি কৰে তেওঁলোক পৰমাত্মাক প্ৰাপ্ত হয়। ব্যভিচাৰিণী ভক্তি আমি কৰিছিলো আগতে। হনুমানক পালে জয় বজৰংবলী, শ্ৰীকৃষ্ণক পালে জয় শ্ৰীকৃষ্ণ মোক পাৰ কৰি দিয়া, আৰু কেতিয়াবা চেৰাবালী কৰি দিয়া পাৰ, ভগৱান বিষ্ণু পাৰ কৰি দিয়া, শংকৰ ভগৱান মোক ধন দিয়া। গতিকে আমি সকলোৰে ওচৰত আমাৰ সেই প্ৰাৰ্থনা কৰিছিলো, আমি ব্যভিচাৰিণী ভক্তি কৰি আছিলো। এতিয়া আমি নিজৰ পতিৰ ঠিকনা গম পালো। কবিৰ আমাৰ সকলোৰে মালিক, সকলোৰে স্বামী। এতিয়া আমি সেই পতিৰ লগত জড়িত হলো, আমাৰ বিবাহ হৈ গল। এতিয়া আমি নিজৰ পতিৰ অতিৰিক্ত কোনো দেৱতাৰ আগত প্ৰাৰ্থনা কৰিব নালাগে, সমৰ্পিত হলো, সেইকাৰণে প্ৰাৰ্থনা কৰিম। एक साथ दिन सब सदे सब साथ दिन सब जावे, माली सिंचे मूल को फिर फले फूले अगावे। আকৌ পৰমাত্মাই কৈছে যেতিয়া এনেকুৱা হ'ব, তেতিয়া তোমাৰ ভাৱ কেনেকুৱা হ'ব? কৈছে যে पतिव्रता सो जानिए जो एक पुरुष से रात, निर्दावे निर्भयता ना दूजे से बात। पतिव्रता सो जानिए एक पुरुष से रात, रात माने লীন। পতিব্ৰতা তাক জানিব যি এজন পুৰুষৰ লগতহে সম্বন্ধ ৰাখে, অৰ্থাৎ নিজৰ পতিৰ লগত। और निर्दाव निर्भयता, কাৰো প্ৰতি কোনো দ্বেষ নাৰাখে। और ना दूजे से बात, অৰ্থাৎ নিজৰ পতিৰ স্তৰৰ কথা আন কাৰো লগতে পাতিব নোৱাৰে। घर आंगन एक सारे है, वचन उल्लंघना होई, आन खसम से ओलने पतिव्रता है सोई। এতিয়া চাওক, দুই ব্যৱহাৰিক আৰু আধ্যাত্মিক এই এটাই বাণী দুয়োটাই আপোনাৰ সন্মুখত এই উদাহৰণ আছে। ঘৰ আৰু চোতাল একেই। পতিব্ৰতা ঘৰত থাকিলেও বাহিৰলৈ কামত গলেও তাইৰ মনত কোনো পৰিৱৰ্তন হ'ব নোৱাৰে, আৰু অন্য পুৰুষৰ পৰা নিজকে ৰক্ষা কৰে। পতিব্ৰতা সেইজনীহে।
आन पुरुष से हंसत है वो चंडी चोर चुड़ैले, जिनसे क्या घर बास है वो घर में बसे घुड़ैले। কৈছে যে আন পুৰুষৰ সতে হাঁহে, তাই চণ্ডী চুৰুণী ফুটুনি, আৰু কৈছে যে তাই কি খৰ ধৰিব, তাই খৰৰ পিশাচিনী ফুটুনি হয় তাই। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম তোমাৰ? ঋষি কুমাৰ। ঋষি, তুমি ক'ৰ পৰা আহিছা? মই গাঁও চুৰচুলি, পোষ্ট নালন্দা জিলা, ছত্তীশগড়ৰ। ঋষি, তুমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লা? মই ২৭ ডিচেম্বৰ ২০১৩ত লৈছিলোঁ ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে তুমি কি ভক্তি সাধনা কৰিছিলা? মই ভক্তি সাধনা কৰা নাছিলোঁ, কিন্তু মোৰ মা দেউতাই ভক্তি সাধনা কৰিছিল। কাৰণ মোৰ থেমচিমা নামৰ এটা বেমাৰ আছিল। সেই বেমাৰ হ'লে ২ মাহত 2 বটল তেজ দিবলগীয়া হৈছিল। মা দেউতাই সেইবোৰ সাধনা কৰিছিল। যি মানুহে কয় যে তালৈ গ'লে এই বেমাৰটো ঠিক হৈ যাব, তালৈ যোৱা, অমুক বাবাৰ ওচৰলৈ যোৱা, এই বেমাৰ ভাল হ'ব, মানুহে এনেকৈ যাবলৈ কৈছিল। মোৰ যি থেমচিমা নামৰ বেমাৰ আছিল, ইয়াৰ বাবে 2 মাহত 2 বটলকৈ তেজ দিয়াব লাগিছিল। 2 মাহত 2 বটল তেজ দিয়াৰ লগতে 1000 টকাৰ ঔষধো ল'বলগীয়া হৈছিল। তেতিয়া ডক্টৰে কৈছিলে, ডক্টৰজন বৰ্ধমান হস্পিটেলৰ আছিল, ডক্টৰ প্ৰফুল জৈন। তেওঁ কৈছিলে এই বেমাৰৰ বাবে 2 বটলকৈ তেজ দিব লাগিব আৰু 1000 টকাকৈ ঔষধ খাব লাগিব। আৰু এই মোৰ বেমাৰৰ বাবে USA ডক্টৰৰ লগতো যোগাযোগ কৰিছিল। তেতিয়া কৈছিলে যে ইয়াৰ চিকিৎসা নহ'ব, আপুনি বিচনাতেই থাকিব লাগিব, জীৱিত মৃতদেহৰ দৰে। ঋষি, তুমি কৈছা যে তোমাৰ এটা বহুত ডাঙৰ বেমাৰ আছিল। USA ডক্টৰে কৈছিলে যে যদি তুমি জীয়াই থাকিব বিচাৰা তেন্তে গোটেই জীৱন ব্লাড ল'ব লাগিব আৰু ঔষধো খাব লাগিব। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলা? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত আমাৰ এজন সম্বন্ধীয় আছে, মোৰ মা দেউতাৰ ভাগিন হয়। তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ থৈছিল। তেওঁলোকে যেতিয়া চাবলৈ আহিছিল, মোক ডক্টৰে ঘৰলৈ পঠিয়াই দিছিল যে তোমাৰ সেই সময় চলি আছে, কিছুদিনহে জীয়াই থাকিবা, বাচিলে বাচিব, নহ'লে তাৰপিছত একেবাৰে শ্মশান ঘাটলৈ ইয়াক লৈ যাবা, ই কিছুদিনৰহে আলহী। গতিকে তেওঁলোক যেতিয়া আহিছিল কৈছিল যে ইয়াক সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ লৈ যোৱা, তেওঁৰ ওচৰত গ'লে বেমাৰ ভাল হয়। তেতিয়া মোৰ মা দেউতাই ক'লে যে ইয়াক নিশ্চয় লৈ যাওঁ, এটাই শেষ আশা আছে, জীয়ালে জীয়াব, নহ'লে ইয়াক চিধা শ্মশানলৈহে লৈ যাম, এনেকৈ ক'লে। গতিকে মই সেই সময়ত চেতনাত নাছিলোঁ, যিহেতু মোক ব্লাড দিয়া হোৱা নাছিল। মোক লৈ গ'ল আৰু য'ত গুৰুদেৱে নাম দীক্ষা দিয়ে তাত নি মোক নাম দীক্ষা দিয়ালে। তাৰ আগতে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আশীৰ্বাদ দিয়ালে। আশীৰ্বাদ দিওঁতে মূৰত হাত থ'লে। তেতিয়াৰ পৰা মই ভাল হ'লোঁ, উঠিব ধৰিলোঁ, খাব ধৰিলোঁ। আৰু আগতে যেতিয়া মোৰ জ্বৰ উঠিছিল, মোৰ তৎক্ষণাত তেজ শুকাই গৈছিল, তেতিয়া এমাহত 2 বটলকৈ তেজ দিয়াব লাগিছিল। তৎক্ষণাতে ডক্টৰৰ ওচৰলৈ যাব লগা হৈছিল এডমিট কৰাবলৈ। মোৰ গোটেই জীৱনৰ আধা বয়স 12 বছৰ হস্পিটেলতেই কটাইছোঁ। ঋষি, তুমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লা আৰু তোমাৰ স্বাস্থ্য ভালৰ ফালে আহিলে আৰু সুস্থও হ'লা। যেতিয়া ডক্টৰে কৈছিলে যে গোটেই জীৱনটো তুমি ঔষধ খাব লাগিব আৰু ব্লাডো ল'ব লাগিব, এতিয়া কি তুমি একেবাৰে সুস্থ নে এতিয়াও ঔষধ খাই আছা? হয়, মই ঔষধ নাখাওঁ আৰু তেজ দিবলগীয়াও মোৰ হোৱা নাই। যেতিয়া সন্ত ৰামপাল গুৰু মহাৰাজে মোৰ মূৰত যেতিয়া হাত ৰাখিছিলে, তাৰপিছত মোৰ তেজ ল'বৰ প্ৰয়োজন হোৱা নাই। আৰু মোৰ দেউতাই ক'লে যে গুৰুজী, মোৰ ল'ৰাই এমাহৰ ভিতৰতে 2 বটল তেজ দিব লগা হয় আৰু 1000 টকাৰ ঔষধ খাব লগা হয়। গুৰুদেৱে ক'লে যে কবিৰ চাহাবে দয়া কৰিব। তাৰপিছতে মোৰ অসুখ ভাল হ'ল। এইটো ৰিপৰ্ট হৈছে মোৰ থেমচিমিয়া বেমাৰৰ ৰিপৰ্ট। আৰু এই ডক্টৰে কোৱা মতে এই বেমাৰৰ চিকিৎসা নাই। মাহে 2 বটল তেজ দিব লাগিব আৰু 1000 টকাৰ ঔষধ খাব লাগিব, যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে। এয়া প্ৰফুল জৈনৰ ৰিপৰ্ট চাব পাৰে। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? চেনেলত শাৰী চলি থাকে, তাতে আশ্ৰমৰ নম্বৰ পোৱা যায় আৰু সেই নম্বৰৰ যোগেদি আপুনি যোগাযোগ কৰিব পাৰে। আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ৱেবছাইট হ'ল
www.jagatgurusantrambaljimaharaj.org সেই ৱেবছাইটেৰে যোগাযোগ কৰি আপুনি থকা ঠাইত যি নামদান কেন্দ্ৰ আছে তাৰ সৈতে যোগাযোগ কৰিব পাৰিব আৰু নিজৰ কল্যাণ কৰিব পাৰিব। ধন্যবাদ সৎ সাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।